নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু হ্যাশট্যাগৰ আজিৰ খণ্ডলৈ মই মানস প্ৰতিমে আপোনালোকক স্বাগতম জনাইছো। হ্যাশট্যাগত আজি আমি এনেকুৱা এগৰাকী শিল্পীক স্মৰণ কৰিবলৈ বিচাৰিছো যিগৰাকী শিল্পীৰ দৰ্শনেই আছিল ৰূপান্তৰৰ দৰ্শন। যিগৰাকী শিল্পীয়ে নিজেই কৈছিল যে ৰূপান্তৰেহে পৃথিৱীখন শুৱনি কৰে। তেখেতে কৈ গৈছিল ৰূপান্তৰেই মোৰ বাবে গায়ত্ৰী মন্ত্ৰ। সেইগৰাকী যুগদ্ৰষ্টাক আজি আমি স্মৰণ কৰিবলৈ বিচাৰিছো তেখেতৰ মৃত্যু তিথিত। আজি শিল্পী দিৱস আৰু শিল্পী দিৱসত আজি আমি স্মৰণ কৰিবলৈ বিচাৰিছো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক, তেখেতৰ গীত, তেখেতৰ কথা আৰু তেখেতৰ সৃষ্টিৰ মাজেৰে। ইতিমধ্যে আমি জনাইছো আপোনালোকক যে তেখেতৰ যি সৃষ্টি সেয়া অসমীয়া বোলছবি জগতখনক, অসমীয়া সংগীত জগতখনক, সংস্কৃতিৰ পথাৰখনক কেনেকৈ আগতকৈও বেছি টনকিয়াল আৰু চহকী কৰি থৈ গৈছে সেইখিনি কথা আমি ফঁহিয়াই চোৱাটো নিতান্তই প্ৰয়োজনীয়। তাৰ সমান্তৰালকৈ শিল্পী দিৱসৰ তাৎপৰ্য, যিটো উদ্দেশ্য আগত ৰাখি এই শিল্পী দিৱসৰ আৰম্ভণি কৰা হৈছিল, সেই উদ্দেশ্য আজিৰ তাৰিখত কিমান সফল হৈছে আৰু লগতে উত্তৰ প্ৰজন্মই জ্যোতিপ্ৰসাদ আগৰৱালাক কেনেকৈ মনত ৰাখিব, কেনেকৈ তেখেতৰ সৃষ্টিৰাজিক ধৰি ৰাখিব, এইখিনি কথা আজিৰ দিনটোত আমি কিছু ফঁহিয়াই চাবলৈ বিচাৰিছো। আজি আমাৰ হ্যাশট্যাগ হৈছে যুগান্তৰৰ জ্যোতি আৰু আমাৰ এই অনুষ্ঠানত আজি কেইবাগৰাকী অতিথি আছে। মই প্ৰথমতেই চিনাই কৰাই দিছোঁ। আমাৰ সৈতে আছে আজি এই অনুষ্ঠানত জ্যেষ্ঠ শিল্পী লোকনাথ গোস্বামী। মই গোস্বামী ডাঙৰীয়াক স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে লেখিকা সাংস্কৃতিক কৰ্মী ভানু ডেকা। মই ডেকা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে এগৰাকী সংগীত শিল্পী প্ৰমোদ শৰ্মা। মই শৰ্মা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ আৰু তেখেতে নিজাববীয়াকৈ এই সৃষ্টিসমূহ উত্তৰ প্ৰজন্মলৈ কেনেকৈ লৈ যাব পাৰি, তেওঁলোকৰ মাজেৰে কেনেকৈ জীয়াই ৰাখিব পাৰি, সেই আপ্ৰাণ চেষ্টাত ব্ৰতী হৈ আছে। গতিকে তেখেতৰ সৈতেও আজি আমি কিছু কথা পাতিম। লগতে আজি আমাৰ সৈতে আছে নতুন প্ৰজন্মৰ কেইগৰাকীমান প্ৰতিনিধি। মই প্ৰথমতে চিনাই কৰি দিছোঁ। আমাৰ সৈতে আছে শিশু শিল্পী অভিলাষা চক্ৰৱৰ্তী। অভিলাষাক স্বাগতম। আমাৰ সৈতে আছে খ্যাতি তালুকদাৰ। খ্যাতিক স্বাগতম। আৰু আমাৰ সৈতে আছে ইপ্সিতা ৰায়। ইপ্সিতাকো স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ এই অনুষ্ঠানটোত বিশেষকৈ যিহেতু আমি গীতো শুনিম, গতিকে সেই গীতসমূহত তেওঁলোকৰ লগত সংগত কৰিব। তবলাত আছে প্ৰতাপ নাথ। মই ডাঙৰীয়াক স্বাগতম জনাইছোঁ। আৰু আমাৰ সৈতে গীটাৰত আছে অজিত শৰ্মা। মই শৰ্মা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ। বহুখিনি কথাই পাতিবলগীয়া আছে, সময় হয়তো তাকৰ, গতিকে আমি আৰু বেছি পলম নকৰোঁ। আৰম্ভ কৰিছোঁ আজি আমাৰ এই অনুষ্ঠানটো লোকনাথ গোস্বামীদেৱৰ পৰা। তেখেতে যিহেতু গীতৰ জৰিয়তে হওক বা কথাৰ জৰিয়তে হওক তেখেতৰ সৃষ্টিৰাজিক চৰ্চা অব্যাহত ৰাখিছে। গোস্বামী ডাঙৰীয়া, ইতিমধ্যে আমি কৈছোঁৱেই যে যুগান্তৰৰ জ্যোতি, যিগৰাকী শিল্পীয়ে আচলতে নিজৰ জীৱন দৰ্শনক ৰূপান্তৰৰ সৈতে একাত্ম কৰি লৈ গৈছে। তেখেতে নিজেই কৈছে যে এয়াই মোৰ কাৰণে এটা গায়ত্ৰী মন্ত্ৰ। তেখেত যিমানকেইটা ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছিল, আটাইকেইটা ক্ষেত্ৰতেই কিন্তু অসমীয়া জগতখনক, সেই পথাৰখনক চহকী কৰি থৈ গৈছে। সামগ্ৰিকভাৱে যদি জ্যোতিপ্ৰসাদ আগৰৱালাক আপোনাক মই বিশ্লেষণ কৰিবলৈ কওঁ, আপুনি ব্যতিক্ৰমী ধৰণে কেনেধৰণে চাই জ্যোতিপ্ৰসাদ আগৰৱালাক? প্ৰথমে মই আজি অনুষ্ঠানটোলৈ মোক ইয়ালৈ মতাৰ কাৰণে মই ভাল পাইছোঁ দেই। জ্যোতিপ্ৰসাদৰ চিন্তা ভাৱনা, তেওঁৰ গীত মাত সম্বন্ধিত সকলোখিনি সৰি পেলাই ভাল লাগিব আজিৰ দিনটো 17 জানুৱাৰী। মই মানে 17 জানুৱাৰী বুলি ক'লে কিবা এটা উত্তাপ অনুভৱ কৰোঁ, কাৰণ মই তেজপুৰৰ মানুহ। মানে সৰুতেই কি হয়, এটা সাংস্কৃতিক বাতাৱৰণ পাইছিলোঁ, সেইটো মই নিজে খুব ভাল পাওঁ কৈ পেলাই। আৰু বাণ থিয়েটাৰ, যিটো বাণ থিয়েটাৰতেই আচলতে জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, চন্দ্ৰদত্ত গোস্বামী বা আমাৰ ভূপেন দাস, শিশু ভূপেন দাস গৌৰকী গৈছিল সেই পুৰণি কলিবাৰীৰ যিটো পুৰণি বাণ থিয়েটাৰ। এতিয়া আজিকালি এটা নতুন বাণ থিয়েটাৰ হ'ল বা তেজপুৰ চহৰৰ মাজমজিয়াত। মই পুৰণি লাভ কৰিলে। গতিকে কি হয়, ক'ব নোৱাৰাকৈ এটা পৰিমণ্ডল যিটো কোৱা যায়, এটা আৱাহৰ মাজত আমি ডাঙৰ দীঘল হৈছিলোঁ আৰু গানবিলাক শুনিছিলোঁ। শুনাৰ পিছতে ভাবিলোঁ আজিৰ দিনটোত অন্ততঃ অকণমান যদি ক'ৰবাত আলোচনা এষাৰ ক'ব ভাল লাগে। মোৰ ভালো লাগিছে। মই প্ৰমোদ শৰ্মাক মই জানো আৰু এওঁলোক ধুনীয়া তিনিগৰাকী আহিছে, বাইদেউ আহিছে। গতিকে তুমি যিটো প্ৰশ্ন কৰিছা সেইটো এটা কথা কওঁ যে জ্যোতিপ্ৰসাদক আমি এটা কথা কওঁ যে আধুনিক অসমীয়া সংস্কৃতিৰ বা সংগীতৰ খনিকৰ, আৰ্কিটেক্ট বুলি কোৱা হয়। এইটো এটা কথা।
দ্বিতীয় কথা হ'ল মই চবকে ক'ম যে যুগান্তৰ বা ৰূপান্তৰৰ শিল্পী মই ৰূপান্তৰৰ এটা উদাহৰণ দিওঁ মই আজিকালি মানে বুজিবৰ কাৰণে উদাহৰণ এটা দিব খোজোঁ যে জ্যোতিপ্ৰসাদে সেই সময়ত তেজপুৰৰ ওচৰে পাঁজৰে আমাৰ ঘৰৰ চাৰিওফালে এইবিলাক খুব ভাওনা ৰাস এইবিলাক হয় আৰু জীপ গাড়ী এখন লৈ বিষ্ণু কয়াদক বা ফণী শৰ্মা বা কাৰোবাক লৈ পেলাই ৰাস চাস চাবলৈ যায় তাৰপিছত এটা সময়ত জ্যোতিপ্ৰসাদ বাহিৰলৈ গ'ল আমি জানো জাৰ্মান টাৰ্মানবিলাক ফুৰিবলৈ গ'ল আচ্ছা চবেই ভাবিছিলে জ্যোতিপ্ৰসাদ আহি পেলাই ৰাসখন ধুনীয়াকৈ কৰিব নতুন ৰূপত ভাওনাখন নতুনকৈ কৰিব এতিয়া জ্যোতিপ্ৰসাদে কিন্তু আহি পেলাই চিনেমা কৰিলে তেতিয়া মানুহে কেমেৰাই দেখা নাই তেতিয়া মহিলা শিল্পী পাবলৈ নাই তেতিয়া জ্যোতিপ্ৰসাদে ক'লে যে আপুনি চিনেমা কিয় কৰিলে তেতিয়া ক'লে নহয় এইটোৱেই ৰূপান্তৰ আমি ভাওনা আছে শংকৰদেৱে দি থৈ যোৱা কিন্তু আমি নতুন কিবা এটা কৰিব লাগিব এই যে পৰম্পৰা চলি থকা ব্যৱস্থাৰ পৰা তাক উত্তৰণ ঘটোৱা একে নতুন ৰূপৰ সৃষ্টিশীলতাৰে এই ভাওনালৈ তেওঁৰ যিটো পৰিৱৰ্তন সেইটো হ'ল ৰূপান্তৰ যুগান্তৰ দ্বিতীয় কথাটো হ'ল এবাৰ হোমেন বৰগোহাঞিদেৱে মোক এটা প্ৰশ্ন কৰিছিল যে এটা বাক্যত কওক যে জ্যোতিপ্ৰসাদৰ আধুনিক সংস্কৃতিৰ খনিকৰ বুলি কিয় কয় তেতিয়া মই ক'লোঁ যে আৰু এনেকুৱা নেকি যে জ্যোতিপ্ৰসাদৰ কথা কোনেও গান গোৱা নাছিলে কেতিয়া আমি লক্ষীৰাম বৰুৱা কীৰ্তিনাথ সমাবৰ্তলৈ কমলানন্দ ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি কিমান শিল্পী লক্ষীনাথ বেজবৰুৱাৰো গানৰ মানুহ আছিল দেই মই কিন্তু কথাটো হ'ল মই এটা বাক্যত ক'বলৈ কোৱাৰ কাৰণে মই আজিবাৰ দুটা বাক্য ক'ম যে এটা হ'ল আধুনিক বুলি ক'লে তাৰ আধুনিক এটা কনচেপ্ট ধাৰণা থাকে সকলো ফালৰ পৰা আধুনিক গান এটা হ'বলৈ গ'লে তাৰ বাবৰ বা ভাষালৈ লয় লাখ তাৰ তাল মান পৰিৱেশনাৰ ষ্টাইল কি পিন্ধিব কেনেকৈ মঞ্চখন সজাও গোটেইখিনি তাত এটা সামগ্ৰিক আধুনিকতাৰ চাপ পৰিব লাগিব গতিকে জ্যোতিপ্ৰসাদৰ আগত গান হৈছিলে সেই গানবিলাক হয়তো ক'ৰবাত কেতিয়া ভূপালী ৰাগটো মালকোচ ৰাগটো বা ক'ৰবাত ভাওনাৰ কিবা সুৰ এটা ক'ৰবাত খোলৰ তাল এটা আছে মানে গোটেইখিনি আধুনিক হোৱা নাই গতিকে জ্যোতিপ্ৰসাদে কি কৰিছিলে সেই গোটেইখিনিক এটা আধুনিকভাৱে সজাই পৰাই এখন ব্যঞ্জন মানে আধুনিক ব্যঞ্জন সকলো ফালে ব্যঞ্জন আৰু মানে তেওঁ মানুহক মানে দিছিলে উপহাৰ দিছিল গতিকে সেই কথাবোৰ দীঘলীয়াকৈ পাতিবলগীয়া কথা মই চমুকৈ কৈছোঁ কাৰণ মই ক'লে এওঁলোকৰ গান শুনিবলৈ আছেই নিশ্চয় আৰু তেখেতৰ সেই যি আধুনিকতা আচলতে বা তেখেতে যি ধৰণে হেৰি পৰশ দিবলৈ সক্ষম হৈছিল প্ৰত্যেকজন অসমীয়াই কিন্তু তাক আঁকোৱালি লৈছিলে সেইটো এটা বৰ ডাঙৰ কথা আৰু সেইটো সময়ত যিটো সময়ত আমি হয়তো দেখাই নাছিলোঁ তেনেকুৱা ধৰণৰ চিন্তা ভাৱনা চিনেমাখন যদি সেই সময়ত আৰম্ভ নকৰিলেহেঁতেন কেতিয়া আৰম্ভ হ'ল কেনেকৈ কাৰণ কেমেৰা আহিব মহিলাসকল আহিব চিনেমাৰ ইণ্ডাষ্ট্ৰি ডেভেলপ হ'ব এই কথাবোৰ ভাবি থাকিলে বহুত দিন লাগিল তেওঁ কথাটো হ'ল যে একেবাৰে নাই যদিও ক'ব পাৰি আৰম্ভ কৰোঁ অন্ততঃ এই যে আৰম্ভ কৰাৰ চেলেঞ্জ যিটো প্ৰত্যাহ্বান সেইটোৰ কাৰণে জ্যোতিপ্ৰসাদে বৰ বিৰাট মানে তেখেতে হয়তো 20 বছৰীয়া এটা ব্যৱধান কমাই দিলে তেখেতৰ এই প্ৰচেষ্টাৰে ঠিকেই মই এটা যদি আপোনাৰ পৰা এটি তেখেতৰ গীত শুনিবলৈ বিচাৰোঁ প্ৰথমতে মই গালে মোক সদায় এটা সোধে মইতো তেজপুৰ ডাঙৰ দীঘল লওঁতে এটা চাইকেলত তেতিয়া যে চাইকেললৈ লোহাৰডাল থাকিলে নহয় তেতিয়াতো আজিকালি গাড়ী মটৰ হয় হয় এই লোহাৰডালতে গাৰু এটা বান্ধি মোক মানে গান গাবলৈ লৈ ফুৰে মই সৰুৰে পৰাই গান গোৱা এটা মোৰ মাতটো ভাল বুলি কয় সেই সৰুতে গোৱা গানটোকে অকণমান গাওঁ আৰু এটা কথা এই গানবিলাক যেতিয়া তেতিয়া নাচে ছোৱালীবিলাকে তেতিয়াতো আৰু পেন ড্ৰাইভ নাই বা তেতিয়াতো ৰেকৰ্ড চিডি নাই গতিকে তেতিয়া কোনোবাই গাই দিব লাগে তেতিয়া 4জনীমান ছোৱালীয়ে ধুনীয়াকৈ সাজি কাচি আহিছে মোক কৈছে ভাইটি বুলি ক'লে কোনোবাই দাদা বুলি ক'লে ককাইদেউ বুলি ক'লে গানটো অকণমান গাই দিয়কচোন আপুনি গাই দিয়ে তেওঁলোকে নাচে মই কেনেকৈ গাওঁ তেনেকৈ গাম দেই সেউজী 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 ধৰণী ধুনীয়া সেউজী 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 ধৰণী ধুনীয়া সোণোৱালী শইচৰে পথাৰ কোলাতে শুবে ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া সোণোৱালী শইচৰে পথাৰ কোলাতে শুবে ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া সেউজী 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 ধৰণী ধুনীয়া আমাৰ চকুলোৰে পানী দি জীয়ালো মানিকী মধুৰী ধাৰ
তোমাৰ চকুলোৰে পানী দি জীয়ালো মানিকী মধুৰী ধান তোমালৈ আনিছো জগতৰে খোজ এৰাও নিমাতি সেউজী 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 ধৰণী ধুনীয়া তেখেতৰ সৃষ্টিসমূহৰ অন্যতম বৈশিষ্ট্য আছিল তেখেতৰ শব্দ আৰু ইমান ধুনীয়া কিছুমান শব্দ তেওঁ ব্যৱহাৰ কৰি গৈছে যিসমূহ শব্দ হয়তো আজিৰ গীতত শুনিবলৈ পোৱা নাযায় সেই বিষয়টো আলোচনা কৰিম আপোনাৰ সৈতে অলপ সময় পাছতে মই ভাবোঁ যে অসমীয়া ভাষাটো যদি ভালকৈ শিকিব খোজে এতিয়া ল'ৰা ছোৱালীখিনি দেখি পেলাই ক'বলৈ মন গৈছে জ্যোতিপ্ৰসাদৰ গীতখিনিও যদি ভালকৈ গোৱা কথা মই কোৱা নাই এই যে আমাৰে সখীয়া আগল বিয়াকল অ' সখী আজি যৌৱনা এই গানবিলাক যে বাসন্তী বিবসনা তাৰপিছতে এই গোটেই গানবিলাক পঢ়িব আৰু সেইটো কথা মই অকণ সুযোগ পাই তুমি ক'লা মই সেই বিষয়ে আলোচনা কৰিম অলপ বহলকৈ কিন্তু এই মুহূৰ্তত মই ভানু ডেকা ডাঙৰীয়ানী ওচৰলৈ আহিছোঁ ইতিমধ্যেই তেখেতে কৈছে যে হোমেন বৰগোহাঁই দেৱে তেখেতক যেনেধৰণে সেই কথাটো সুধিছিলে তাৰ উত্তৰ তেখেতে দিছে এতিয়া বৰগোহাঁইদেৱে কৈছিলে যে শ্ৰেষ্ঠ 10গৰাকী অসমীয়াৰ ভিতৰত অন্যতম এগৰাকী হৈছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ 10গৰাকী অসমীয়াৰ ভিতৰত অন্যতম হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা গতিকে তেখেতৰ সৃষ্টি বা তেখেতৰ যি ধৰণে তেখেতে সাংস্কৃতিক চিন্তা কৰিছিল এই গোটেইখিনি কথা আপোনাক যদি মই হাতী মাৰি ভুৰুকাত ভৰোৱা ধৰণে ক'বলৈ কওঁ আপুনি কেনেধৰণে বিশ্লেষণ কৰিব নমস্কাৰ আজি আমাৰ কাৰণে অতি দুখৰ দিন এফালৰ পৰা কাৰণ আজি জ্যোতিপ্ৰসাদক মৃত্যুতিথি তেখেতক আমি এইটো দিনটোতে হেৰুৱাইছিলোঁ তেখেতৰ নিচিনা এজন শিল্পীক আমি হেৰুৱাইছিলোঁ আকৌ সুখৰ দিন এইকাৰণেই বুলি কৈছোঁ তেখেতে যিখন অসম দেশত জন্ম লাভ কৰিছিলোঁ তাতে আমিও জন্ম লাভ কৰিছিলোঁ আৰু তেখেতৰ বিষয়ে আমি আলোচনা কৰিব পাইছোঁ সেয়া আমাৰ কাৰণে অতি গৌৰৱৰ কথা মই তেখেতক শতকোটি প্ৰণাম জনাইছোঁ এতিয়া মই তেখেতৰ চিন্তা চৰ্চাৰ বিষয়ে বা অৱদান তেখেতৰ অৱদান আৰু চিন্তাৰ বিষয়ে ক'বলৈ গ'লে এখন মহাভাৰত ইমান তেখেতৰ অৱদান যাক আমি বুটলি শেষ কৰিব পৰা নাই যাৰ কথা কৈ কৈ আমি শেষ কৰিব পৰা নাই সদায় তেখেতৰ অৱদানৰ ভিতৰত নতুন নতুন কথা আমি শিকিবলৈ পাওঁ তেখেতে অসমৰ কাৰণে অসমীয়াৰ কাৰণে বহুত চিন্তা কৰিছিল অসমক বাদ দি অসমীয়াক বাদ দি তেখেতৰ যেন বেলেগ চিন্তাধাৰা নাছিল তেওঁ অসমৰ মানুহৰ কাৰণে যথেষ্ট কৰিবলৈ বিচাৰিছিল আৰু কৰিছিল তেখেতৰ সেই চুটি জীৱনকালতে তেখেতে বৰ কম দিন জীয়াই থাকিলে আমি তেখেতক বৰ অকালতে হেৰুৱালোঁ কিন্তু তাৰ ভিতৰতো তেখেতে আমাক যি দি গ'ল সেয়া বহুত বেছি তেওঁৰ বয়সতকৈ তেওঁ যিমান দিন জীয়াই থাকিলে তাতকৈ বহুত বেছি তেখেতে আমাক দি গ'ল তেখেতৰ হয়তো সক্ৰিয় সময় 1932 পৰা 1951 মাত্ৰ 20 বছৰমান সক্ৰিয় সময় কিন্তু তাৰ আগতেও তেখেতে বহুত কাম কৰিছিল 14 বছৰৰ পৰা তেখেতে সংস্কৃতিৰ কথা কৈছিল ভাবিছিল তেখেতে প্ৰথম আমি তেখেতে আমাৰ সংস্কৃতিক জীয়াই ৰাখিবলৈ আমাৰ সংস্কৃতিক হেৰি দিবৰ কাৰণে ৰস দিবৰ কাৰণে সুগন্ধ দিবৰ কাৰণে যে আধুনিকতা কৰিব খুজিছিল কিন্তু সেই আধুনিকতা তেখেতে আধুনিক কৰোঁ বুলি কৰা নাছিল তেখেতে সেই আধুনিকতা কৰিছিলে ঐতিহ্যৰ ওপৰত ভিত্তি কৰি তেওঁ কৈছিল যে ঐতিহ্যক বাদ দি সেয়া আধুনিকতাত হ'ব নোৱাৰে তেওঁ ঐতিহ্যৰ পৰা আৰ্হি আৰু অনুপ্ৰেৰণা লৈ আধুনিকতাৰ সৃষ্টি কৰিছিল মানে শিপাৰ সৈতে তেখেত একাত্ম হৈ হয় হয় তেখেতে সৃষ্টি কৰিছিল আৰু সেই আধুনিকতাৰ প্ৰধান দিশ হৈছে সমাজ সচেতনতা আৰু বিশ্ব সংস্কৃতিৰ ৰাস্তা তেওঁ সেই জনসাধাৰণৰ সকলোকে সাম্যভাৱে বিচাৰিছিল সকলোৰে তেওঁ অৱহেলিতৰ প্ৰতি তেওঁ প্ৰেম বিচাৰিছিল প্ৰকৃতি আৰু মানুহৰ সম্বন্ধ বিচাৰিছিল
আৰু দেশাত্মবোধ আছিল তেওঁৰ চিন্তাত সেই চিন্তাধাৰা লৈ তেখেতে আগুৱাইছিল আধুনিক কৰিবলৈ অসমীয়া আধুনিকতাক অসমীয়া সংস্কৃতিক তেওঁ আধুনিকতা দান কৰিবলৈ ওলাইছিল সেইকাৰণে তেখেতে ব্যক্তিগত যিবোৰ সমস্যা ব্যক্তিগত অনুভূতিক তেওঁ সমষ্টিগত অনুভূতি কৈছিল কাৰণ তেখেতে সাম্যবাদ বিচাৰিছিল শিল্পীৰ পৃথিৱীত তেখেতে কৈছিলে যে মানুহৰ সমাজক যি অৰ্থনৈতিক অসামঞ্জস্যই মানুহৰ এভাগক সাংস্কৃতিক মজিয়াৰ পৰা আঁতৰ কৰি থৈছে বঞ্চিত কৰি থৈছে আপোচ কৰি থৈছে সেই ভাগটো সৌন্দৰ্য নমাবলৈ মানুহৰ নৱত্তম প্ৰয়াস হৈছে সাম্যবাদ তেওঁ তেনেকৈ বিচাৰিছিল তেনেকৈ তেওঁ ভাবিছিল আৰু সেইটো কাৰণে তেখেতে যথেষ্ট চেষ্টা কৰিছিল আৰু এই আধুনিকতা তেখেতে অকল যে সংস্কৃতিক লৈ কৰিছিল বা তেখেতৰ গীতবিলাকতো তেওঁ আধুনিকতা দিব খুজিছিল তেখেতে যিমানবিলাক গীত লিখিছিল আমি গম পাইছিলোঁ যে তেখেতে 600-700লৈকে গীত লিখিছিল অকল গীত বুলি ক'লে ভুল হ'ব তেখেতে গীত লিখিছিল গল্প লিখিছিল নাটক লিখিছিল জীৱনী লিখিছিল মানে কি বুলি তেখেতক ক'ম আমি যদি তেখেতক কওঁ জ্যোতিপ্ৰসাদ আগৰৱালা এজন কবি এজন নাট্যকাৰ এজন জীৱনী লিখক বা এজন বোলছবি নিৰ্মাতা তেতিয়া ভুল হ'ব তেখেতক আমি আধৰুৱা কৰি থ'ব নোৱাৰোঁ এই গোটেইখিনি গুণ গোট খাই পেলাই তেওঁ এজন হৈছিল মহান শিল্পী সেই মহান শিল্পীজনক আমি স্মৰণ কৰিম আজি সেই মহান শিল্পীজনেৰে কথা পাতিম তেখেতে গীত ৰচিছিল আৰু গীতবিলাক গাবৰ কাৰণে তেখেতে বহুত কষ্ট কৰিবলগীয়া হৈছিল অপমানিত হৈছিল তেখেত বহু ক্ষেত্ৰত অপমানিত হৈছিল এটা মই সাধাৰণ কথা কওঁ তেখেতে যেতিয়া গীতবিলাক লিখিছিল গীতবিলাক সুৰ দি গাইছিল আমাৰ থলুৱা যিবোৰ সুৰ সেইবোৰ সুৰ দি যেতিয়া গাইছিল তেতিয়া আমাৰ অসমীয়া মানুহে সেইবোৰ গ্ৰহণ কৰিব নোখোজিছিল তেতিয়া কলিকটীয়া উচ্চাংগ সংগীত বা বঙালী সংগীতৰ প্ৰভাৱ আমাৰ মানুহবিলাকৰ গাত পৰিছিল তেতিয়া তেখেতে সেইকাৰণে তেখেতে যেতিয়া প্ৰথম শোণিতকৈ নাটক কৰিবলৈ যায় তেতিয়া তাত যেতিয়া থলুৱা সংগীতবোৰৰ ব্যৱহাৰ কৰিবলৈ লয় তে কোনেও নাটক নকৰা হৈছিল তেওঁ জেদ ধৰিছিল যে মই মোৰ নাটকেই নিদিওঁ মই নাটকে নকৰোঁ যদি মোৰ থলুৱা সংগীত নেগায় কিন্তু পিছত পিয়াৰী মোহন বুলি এজন সংগীতজ্ঞ কাহিৰ তেওঁ আহি পেলাই তেওঁৰ সুৰবিলাকক সমৰ্থন কৰিলে তাৰপিছত প্ৰফুল্ল চন্দ্ৰ বৰুৱা তেখেত ডাঙৰ সংগীতজ্ঞ তেখেতে চিত্ৰলেখাৰ ভাৱত অভিনয় কৰিবলৈ তেজপুৰলৈ আহিছিল তেখেতে তেওঁৰ সুৰবোৰ দেখি চিঞৰি উঠিল আমাৰ থলুৱা সংগীতৰ সুৰবোৰ ঘূৰি আহিল বুলি ইমান ভাল পালে আৰু সেই পিয়াৰী মোহন আৰু প্ৰফুল্ল বৰুৱাই তেওঁৰ মানে মই ক'ব লাগিব যে নৱযুগৰে সৃষ্টি হৈছে অসমীয়া সংগীতৰ অকণকৈ দুইজনে গাব ধৰিলে গীতবোৰ গাব ধৰিলে কিন্তু পিছত যেতিয়া সেই সময়তে গুৱাহাটীত যেতিয়া অসম সাহিত্য সভাৰ সপ্তদশ অধিৱেশন হ'ল সেই সপ্তদশ অধিৱেশনত প্ৰফুল্ল বৰুৱাই আৰু পিয়াৰী মোহনে বহুত তেখেতসকলে তাতে বহুত সহযোগ কৰিলে আৰু প্ৰফুল্ল বৰুৱাই ক'লে যে মই তাত দুটা গাম আমাৰ থলুৱা সংগীত দুটা গাম এটা হ'ল গছে গছে পাতি দিলে ফুলৰে শৰাই আৰু ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায় এই দুটি গান তেখেতে গাবলৈ থিৰাং কৰিলে কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই সেইটো কৰিব নিদিলে তেওঁ মানা কৰিলে নোৱাৰা মোৰ গান গাব নোৱাৰা মই আৰু অপমানিত হ'ম মই গুৱাহাটীত মুখ দেখুৱাব নোৱাৰা হ'ম কিন্তু প্ৰফুল্ল বৰুৱাই মানে তেখেতে গাবই জোৰ কৰিলে খুব জোৰ কৰিলে তেতিয়া তেখেতে গালে আৰম্ভ হ'ল বহুতে গান গালে কিন্তু থলুৱা সংগীতৰ সংগীত দুটা জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁ গালে প্ৰফুল্ল বৰুৱাই গালে সেই সময়ত যেতিয়া গান গাবলৈ আৰম্ভ হৈছে তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা এই বিষ্ণু আমেধিৰ ঘৰৰ এজোপা জামু গছৰ তলত তেখেতে সোমাই থাকিলে তাৰপিছত যেতিয়া হ'ল তেতিয়া উমেশ চন্দ্ৰ বৰুৱাই গৈ পেলাই তেওঁক মানে চবেই ভাল পালে জাউৰীয়া হাতৰ চাপৰি উঠি তেতিয়া তেখেতে গৈ পেলাই ক'লে যে তই আহ মানে হেৰি আৰু
একদম আমি চবেই সমৰ্থন কৰিছে তই আহ তেতিয়া তেওঁ আকৌ আহিল আহি পেলাই শুনিলে সেই সভাখনৰ আকৌ সভাপতি আছিল লক্ষীনাথ বেজবৰুৱা আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি আছিল লক্ষীনাথ শৰ্মাই তেতিয়া আহি পেলাই ক'লে আজি ফাংচনত বহুতো গীত শুনিলোঁ সেই গীতবিলাক শুনিলোঁ এখন কাণেদি সোমাই এখন কাণেদি ওলাই গ'ল কিন্তু আমাৰ অসমীয়া থলুৱা গীতকেইটা শুনিলোঁ কাণেদি সোমাই একেবাৰে হৃদয় পালেগৈ তেনেকৈ যেতিয়া প্ৰশংসা পালে তাৰ পিছতে অসমীয়া সংগীতৰ নৱযুগ তাৰমানে আমাৰ থলুৱা সংগীতবিলাকে জি উঠিল গা কৰি উঠিল সেইবোৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সেইবোৰ সোমাই আছিল নহয় সত্ৰক সেইবোৰক কোনেও গুৰুত্ব দিয়া নাছিল সেইবোৰ সত্ৰৰ পৰা নামঘৰৰ পৰা গাঁৱৰ পৰা উলিয়াই আনি স্থাপন কৰিব ধৰিলে আৰু লাহে লাহে সেইবোৰ আগুৱাই নিলে প্ৰসন্নলাল চৌধুৰী তাৰপিছত পাৰ্বতী প্ৰসাদ বৰুৱা প্ৰফুল্ল বৰুৱা এইবোৰ গাবলৈ ধৰিলে জগত সভাত তেখেতে প্ৰতিষ্ঠা কৰিলে আৰু আজিৰ অৱস্থা পালেহি এই গীতবিলাকে আজিৰ অৱস্থা পালেহি নিশ্চয় গতিকে তেখেতৰ এই যি চিন্তাধাৰা আচলতে তেখেত এগৰাকী প্ৰকৃত শিল্পী আৰু ইমান সৃষ্টি এগৰাকী মানুহৰ মাজত যেতিয়া সোমাই থাকে তেতিয়াই হয়তো সেইগৰাকী জ্যোতিপ্ৰসাদ আগৰৱালা হ'ব পাৰে সেইগৰাকী আচলতে ৰূপ কোঁৱৰ হ'ব পাৰে বা সেইগৰাকী আচলতে এই ধৰণৰ এগৰাকী যুগদ্ৰষ্টা হ'ব পাৰে মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ যাম কিন্তু যিহেতু আমি ইতিমধ্যেই কৈছোঁ যে আমি উত্তৰ প্ৰজন্মৰ ওচৰলৈ তেখেতৰ সৃষ্টিৰাজিক কেনেকৈ লৈ যাব পাৰোঁ ইতিমধ্যে আমি জনাইছোঁ যে আমাৰ সৈতে যিহেতু তিনিগৰাকীকৈ শিশু শিল্পী আছে মই প্ৰথমতে আমাৰ লগত থকা অভিলাষা চক্ৰৱৰ্তী অভিলাষাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে আপোনাক সুধিবলৈ বিচাৰিছোঁ আপুনি ক'ত পঢ়ি আছে কিমান ক্লাছত পঢ়ি আছে মই এতিয়া কেন্দ্ৰীয় বিদ্যালয় খানাপাৰা এণ্ড মোৰ ক্লাছ হ'ল 8 ক্লাছ 8ত পঢ়ি আছে আৰু আপুনি কেতিয়াৰ পৰা গীত শিকি আছে মই 4 বছৰৰ মানে 3 বছৰৰ পৰা এনে শিকি আছিলোঁ 4 বছৰত মানে মেইন যিটো মানে ক্লাছিকেল মিউজিক আনুষ্ঠানিক শিক্ষাটো আৰম্ভ কৰিছে আৰু এই যে আপুনি আজি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ আপুনি গীত গাবলৈ ওলাইছে আপোনাক কোনে শিকাইছে এই গীত মোকতো ছাৰে শিকাইছে ঠিকে আছে মই তেখেতৰ প্ৰমোদ শৰ্মা দেৱৰ ওচৰলৈ যাম কিছু কথা পাতিম কিন্তু আগতে অভিলাষাৰ পৰা এটি গীত শুনো কি শুনাব অভিলাষাই মই সখী আজি যৌৱন সুন্দৰ ঠিক আছে সখী আজি যৌৱন বন জুৰি সখী আজি যৌৱন বন জুৰি বন বসন্ত মঞ্জুৰি পাতে বৰণৰে মেলা সখী মোৰ সখী মোৰ হাঁহিৰে ফাকু খেলা হাঁহিৰে ফাকু খেলা সখী আজি যৌৱন বন জুৰি ৰূপৰ ফুলনিতে শেৱালি নেৱালি কতনো ফুল দহুদি আমলাই কৰিছে অকুল ফুলৰ বাগিৰে মোৰে নিজৰা বাতি দিয়া তাতে বিয়া গলো মোৰ বিয়া সখী
অভিলাষক মই ধন্যবাদ জনাইছোঁ যে আপুনি এই সংগীতসমূহ এই গীতসমূহ শিকিবলৈ ওলাই আহিছে আৰু আমি আশা কৰোঁ যে এই নতুন প্ৰজন্মটোৱে আপোনালোকৰ ধৰণে এই গীতসমূহ শুদ্ধকৈ উপস্থাপন কৰক আৰু তেখেতক মনত ৰাখক। এইখিনিতে এটা বিৰতি ল'ম, বিৰতিৰ পিছত উভতি আহিম তেখেতৰ সৃষ্টি আৰু তেখেতৰ ভাষাক লৈ যিখিনি তেওঁৰ অৱদান আছে, তেখেতে যেনেধৰণে ব্যৱহাৰ কৰিছিল সেইখিনি কথা অলপ আলোচনা কৰিম এটা চমু বাণিজ্যিক বিৰতিৰ পাছত। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে হেশ্বটেগ আৰু আজি আমি কথা পাতি আছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজি সন্দৰ্ভত। মই পুনৰবাৰ লোকনাথ গোস্বামী ডাঙৰীৰ ওচৰলৈ আহিছোঁ। গোস্বামী ডাঙৰী, এতিয়া তেখেতৰ সৃষ্টিৰ কথাটো আমি পাতিছোঁৱেই, কিন্তু অন্য এটা আমি দিশলৈ যদি চাওঁ, আপুনি ইতিমধ্যে অলপমান উনুকিয়াই গৈছিল তেখেতৰ শব্দৰ ব্যৱহাৰ আৰু তেখেতৰ ভাষা, সেইফালৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা কেনেকৈ ব্যতিক্ৰম বা কেনেকৈ পৃথক? গীতি সাহিত্য বুলি কথা এটা আছেতো। আমাৰ যে অসমীয়া ভাষা সাহিত্যৰ এটা সংগ্ৰাম হৈছিলতো, এটা নৱযুগ হৈছিলে, এইটো ঊনবিংশ শতিকাৰ কথা। এতিয়া বহুতে কৈছে জোনাকী বাঁহী, জোনাকী যুগ আনন্দ চন্দ্ৰ আগৰৱালা বা হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱাই তেওঁ আৰম্ভ কৰিছিল। তেতিয়া এটা কথা বহুতে ক'বলৈ হয়তো থাকি যায় যে একে সময়তে কিন্তু গীতি সাহিত্যৰো মানে কি বুলি কয় এটা ঢৌ। আজি আমি যদি ভালকৈ চাওঁ, জ্যোতিপ্ৰসাদৰ গান, পাৰ্বতী প্ৰসাদৰ গান, ভূপেন হাজৰিকাৰ, ভূপেন্দ্ৰৰ গান, হীৰেণ ভট্টাচাৰ্য, নৱকান্ত বৰুৱা, কেশৱ মহন্তৰ গান, এই যে গীতি সাহিত্যত দেখা যায় যে কেশৱদাই এটা কথা কৈছিল যে শব্দৰ, হিৰুদাই কৈছিলে যে শব্দৰ সন্ধানৰ অৰঙে দৰঙে ঘূৰে। জ্যোতিপ্ৰসাদে সেই সময়ত সাংঘাতিক, এই যে হাঁহিৰে ফাকু খেলা, এই গাই আছে হাঁহিৰে ফাকু খেলা, কি বসী বিবেচনা, এই যে শব্দবিলাক যে, তাৰপিছত যে অ' সখী আমাৰে এইটো গান, বা দেখা গ'ল যে ভাষাটোক মানে এনেকুৱা তেওঁ কৃপণালী কৰা নাছিলে, ভাষাটো এনেকুৱা কৰিছিল কিমান নতুন শব্দ ভাল লগা, নতুন হ'লে ভাল লগা হ'ব লাগিব আৰু সি মানুহৰ হৃদয় স্পৰ্শী হ'ব লাগিব। ভাষাটোত দুটা কথা থাকে, এটা হ'ল নতুনত্ব থাকিব লাগিব, দ্বিতীয় কথা সি কিন্তু মানে মানুহে হজম কৰিব পৰা, আকৰ্ষণ কৰিব পাৰিব লাগিব, আৰু মানে আৰু কি হ'ব লাগিব, সি ভাষাটোক চহকী কৰি থাকিব লাগিব। আমাৰ যে 1000 শব্দ আছে 2000 শব্দলৈ নিব লাগিব। কিন্তু জ্যোতিপ্ৰসাদে কেনেকৈ মই নাজানো ইমান ভাষা আয়ত্ব কৰিছিলে। আৰু অসমৰ দেখা যায় আগৰ লক্ষ্মীনাথ বেজবৰুৱাই গান এটা আছে, যেনেকৈ এই যে আমাৰ এই যে কিছুমান গানত এনেকুৱা শব্দ ব্যৱহাৰ কৰিছে, যেনেকৈ হেৰি সখী হে নহয়, মালতীৰে চাকি খোপাতে পিন্ধিলোঁ, সিও তাৰো গ'ল এপাহি খৰি, এচাকি এপাহি, তেওঁ ইচ্ছা কৰিলে এপাহি পিন্ধিছিলে, এপাহি হৈ গ'ল ক'ব পাৰিলে, হয়নে কথাটো? মই এটা উদাহৰণ দিছোঁ। গতিকে কথাটো সেইটোৱে। এতিয়া মানে এইকাৰণে ক'ব খোজোঁ যে এতিয়া বহুত গানৰ স্ৰষ্টা গীতিকাৰ, কিন্তু দেখা যায় তেওঁলোকে কেইটামান শব্দৰ ভিতৰত খেলি থাকে। তেওঁলোকে মানে শব্দৰ ভঁৰালটো নাজানে, গুটি ধান ভৰি আছে, তথাপি দোকানৰ পৰা চাউল কিনি আনি কেইটামানে শব্দ, সেইকেইটা শব্দকে সেইকাৰণে সেই গানবিলাক একানে শুনে একানে ওলাই যায়। আৰু সি গান এটা কথা হৈছে, অকল সুৰ তাল নহয়, কেতিয়াবা এনেকুৱা যে কিছুমান গানে, যেনেকৈ মই হিৰুদাৰ কিছুমান গান টান গাইছোঁ, যিবিলাক গানত দেখা যায় বা হীৰেণ ভট্টাচাৰ্যৰ বা নৱকান্ত বৰুৱাৰ নিয়ৰৰে ফুল এপাহ ফুলিল এপাহ সৰিল, বা এই যে আইনুজনীৰ চকুৰ মণিৰ গান, সেইবোৰ দেখা যায় সুৰ চব বাদ দি যদি পঢ়ি যাওঁ, তেতিয়া দেখা যায় সি আৱেগ উঠলি যায়, একে বুকুৰ ভিতৰত সোমাই যায়। মই ভাবোঁ যে গীতি সাহিত্যটোক আমি গুৰুত্ব দিব লাগে। আৰু তাৰ পৰা আপুনি কোৱা ধৰণে সেইসমূহ গীতৰ পৰা যদি সুৰটো উলিয়াই দিওঁ, সেয়া এটা কবিতা হৈ পৰে। সেইকাৰণে বহুত সময় মোৰ নিজৰ কথা কৈ আছোঁ, মই গানৰ পৰা মই সুৰটোৰ পৰা আঁতৰি গুচি আহোঁ, আনি মই হাতেৰে মঠি মন্থন কৰি শব্দবিলাক, যেনে বিশ্বপ্ৰসাদ ৰাভাৰ এটা গানত যেনেকৈ কল্যাণ খৰমান, সেই এই যে ঠগীৰ আগৰ বন্তি শিখা নুমু নুমুকৈ জ্বলে, এটা চিত্ৰকল্প। ভূপেন্দাৰ এই যে শীতৰে সেমেকা ৰাতি, জ্বলা জুই তুহ জুই একুৰাৰ, জ্যোতিপ্ৰসাদৰ তেনেকৈ এই যে অজস্ৰ গান, সেই গানবিলাকত মই দেখা যায় যে মই ভাষাৰ খেল এটা ক্ৰিয়েটিভলি, এই সৃষ্টিশীল, আৰু এনেকুৱাকৈ তাত খাজে খোপে মণি যে গাঁঠে যে হেৰিয়ে, মানে আমাৰ ৰূপৰ খনিকৰসকলে ইমান সুন্দৰকৈ গাঁঠে,
গাঁঠোতে যেখানে তেল দেখা যায় ৰঙাটোৰ লগত ক'লাটোৰ লগত বগাটো নীলাটো আৰু পিন্ধোতে মানে দেখিবলৈ ধুনীয়া হ'ব লাগিব মই ভাবোঁ যে গানত শব্দ সাজোতে সেই মণিধাৰ হ'ব লাগিব এতিয়া কি হয় দাঁতত কিবা এটা লাগিলে যে খাওঁতে লাগে যে এতিয়া এইবোৰ গানত শব্দবোৰ দাঁতত লাগি যোৱা লাগে তেতিয়া মোক উচপিচ লাগে আপুনি ইমান একাত্মভাৱে সংগীতৰ সৈতে জড়িত আপোনাক যদি মই সোধোঁ যে আপুনি জ্যোতি সংগীতৰ বা বিষ্ণুৰাভা সংগীতৰ প্ৰেমত কেনেকৈ পৰিছিল আপুনি কিয় পৰিছিল নহয় প্ৰথম কথা হয় এটা কথা ঠিক গানৰ সুৰে আকৰ্ষণ কৰে যেনেকৈ আমি এটা সময়ত যেতিয়া সৰুতে আমাক মানে আগতে কোৰাছ আছে আজিকালি বহুতে আকৌ সমবেত গীত গাবলৈ বেয়া পায় দেই ভাবে যে মানে অকলে গালেহে মানে মানুহটো থাকিবই আমাৰ সময়ত 17টা 18টালৈকে সমবেত বহুত মাইক ফো এটাই থাকে আমাৰ ওচৰত মাইক নাপায় তাতে যে কাঠৰ টক্তা পাই থাকোঁতে খাপ খাপ মাৰি শব্দ হৈ থাকে আগতে কি গাঁওবিলাকত কাঠৰহে হেৰি থাকে আচ্ছা তাত যেতিয়া এই গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰে ল'ৰা ছোৱালীবিলাক গালে গাঁৱলীয়া ছোৱালী শেৱালি মই নেৱালী গাঁৱৰে ল'ৰা এই যে গাঁৱৰ সোণৰ ৰূপৰ এই যে গানবিলাক আমি সৰুতে গাই থাকোঁ নহয় তেতিয়া চিঞৰ বাখৰকৈ ৰাস্তা ঘাটো গাই থাকোঁ লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলৈ ভয় নাই এইবিলাক গানে মানে আমাক কি হৈছে বুকুৰ ভিতৰত অকল মন মগজু আকৌ তেতিয়া শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশা চৰণা শনিদানা পকেটটো শুনিলে এই যে বাইদেউ কৈ আছে থলুৱাটো কিন্তু হুবহু আনি দিয়া নাই এগৰাকী ৰান্ধনীয়ে যেনেকৈ পালেং শাক বা খুতুৰা শাক থাকে বাৰীত আনি পেলাই সেইখিনিকে নিদিয়েহি সেইখিনি সজাই পেলাই এনেকুৱা এখন ব্যঞ্জন বনায় তাত খুতৰাও নাপাওঁ বিচাৰি লফাও বিচাৰি নাপাওঁ নতুন জ্যোতিপ্ৰসাদো এনেকুৱা আছিলে খুতৰা লাই বা লফা বুটলি আনিছিলে কিন্তু ব্যঞ্জনখন সোৱাদ লগা বৰ আচৰিত ব্যঞ্জন আছিলে গানৰ ব্যঞ্জনটো সেইটো তাত আকৌ হেৰি বিচাৰি নাপায় খুতৰা নাথাকে আৰু লফাও নাথাকে অসমীয়াৰ লোকগীত আইমান বিয়ানাম চবেই কয় কিন্তু জ্যোতিপ্ৰসাদে কোনো এখন নাটকত পৰম্পৰাগত লোকগীত দিয়া নাই এইটো মই সকলোকে কওঁ কোনখন নাটকত ক'ত লোকগীত এটা দিছে ক'ত আইনাম বিয়ানাম দিছে নাই দিয়া যদি তেওঁ দিবলগীয়া আছে নিচুকনি হেৰি আমাৰে মইনা শুব দিয়া নাই তেওঁ দিছে সোণৰ পালেঙতে ও মনে তৰা সোণৰ পালেঙতে ও মনে তৰা তাৰমানে কি তেওঁৰ সৃষ্টি এটা দিছে আমি কি কওঁ সেইখিনিকে বুটলি দি দিওঁ কওঁ যে আমি একে থলুৱা সংস্কৃতিৰ আমি একদম সেৱা কৰিছোঁ যদি কথা নহয় থলুৱা সংস্কৃতিৰ সেৱা সেইটো নহয় থলুৱা সংস্কৃতিৰ সেইখিনিক লৈ ৰান্ধনীয়ে বাৰীৰ পৰা শাক পাত অনাৰ নিচিনাকৈ আনি কি ধৰণে আমি তাক গছে গছে পাতি দিলে ফুলৰে শৰাই ৰাম ৰাম হুবহু বিয়ানাম এটা দিয়া নাই কিন্তু এই কথাবোৰহে আমি জানিব লাগে সেই গুণখিনি থাকে নহয় জানো সেই গুণখিনিৰ সৈতে তেখেতে সৃষ্টি কৰিছিল হাৰে আহিব যে অসমীয়া নিশ্চয় খাই খোৱা অসমীয়া বুলি ক'লে আমি এটা সংজ্ঞা আছে আমি মই বেয়া নাপাওঁ খাই খোৱা অসমীয়া অসমীয়া সেইবিলাকৰ মাদকতাটো আছে জ্যোতিপ্ৰসাদে তেওঁ নিজে খাই খোৱা অসমীয়া নাছিল তেওঁ মাৰোৱাৰী পৰা কিন্তু বহু খাৰ খোৱা অসমীয়াতকৈও তেওঁ বেছি অসমীয়া নিশ্চয় মই আপোনাৰ মুকলিকে এইকাৰণে কৈছোঁ যে অনুষ্ঠানবিলাক সকলোৱে শুনেতো বহি শুনিব চাব যিহেতু আমাৰ অকণ বয়স হৈছে বা অকণ অভিজ্ঞতা হৈছে এইবিলাক হেৰি কৰি আছে গতিকে মই ক'ব খোজোঁ যে দুটা কথা শিকিব লাগে গান এটা লিখিছা তুমি অকণমান দুটা শব্দৰ খেলা কৰা তুমি সম্পৰীক্ষা কৰা এইকাৰণে মই ক'লোঁ আৰু দেই ঠিক আছে সুন্দৰ সুন্দৰ মই এই মুহূৰ্তত আৰু এটি গীত শুনিবলৈ বিচাৰিছোঁ আৰু তেখেতৰ সৃষ্টি তেখেতৰ খ্যাতি যিহেতু প্ৰত্যেকগৰাকী অসমীয়াৰ মাজলৈ বিয়পি পৰিছিল আৰু তেনেকুৱা এটি সৃষ্টিলৈ খ্যাতি আমাৰ মাজত আছে খ্যাতি তালুকদাৰ খ্যাতি কোন স্কুলত আৰু কিমান ক্লাছত পঢ়ি আছে মই মহৰ্ষি বিদ্যা মন্দিৰ 4খন বৰসজাইত পঢ়ি আছোঁ ক্লাছ 6ত আৰু গীত কেতিয়াৰ পৰা শিকি আছে খ্যাতিয়ে 4 বছৰমানৰ পৰা 4 বছৰমানৰ পৰা আপোনাকো কোনে শিকাইছে গীত প্ৰমোদ শৰ্মা ছাৰ ঠিক আছে আজি কি শুনাব আমাক জুনুৱালী নিশা ঠিক আছে So be
খ্যাতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এইখিনিতে আৰু এটা বিৰতি ল'ম আৰু বিৰতিৰ পিছত আমি এনেধৰণে কিছু গীত আৰু কিছু কথা আলোচনা কৰিম তাৰ আগতে এটা চমু বাণিজ্যিক বিৰতি খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আৰু আপোনালোকে আজি চাই আছে যুগান্তৰৰ জ্যোতি আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজিৰ বিষয়ে তেখেতৰ গীতৰ বিষয়ে তেখেতৰ কবিতাৰ বিষয়ে আৰু তেখেতৰ ব্যক্তিত্বৰ বিষয়ে আলোচনা কৰি আছোঁ আমাৰ মাজত যিহেতু ভানু ডেকা আছে মই তেখেতৰ ওচৰলৈ আহিছোঁ এতিয়া আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথা যেতিয়া আলোচনা কৰোঁ আপুনি ইতিমধ্যেই কৈছে যে এখন ক্ষেত্ৰত তেখেতক বান্ধি ৰাখিব নোৱাৰি গীতৰ ফালৰ পৰা যদি চাওঁ সংগীতৰ ফালৰ পৰা যদি চাওঁ নাটকত ছবি জগতত তেখেতৰ অৱদান ইমানখিনি আছে সাহিত্য জগতত তেখেতৰ অৱদান ইমানখিনি আছে সামগ্ৰিকভাৱে তেখেতৰ সৃষ্টিৰ আটাইকেইটা শৈলীক আপুনি কেনেধৰণে বিশ্লেষণ কৰে চমুকৈ তেখেতৰ আটাইকেইটা শৈলী বুলি ক'লে আমি তেখেতক প্ৰথমটো গীতৰ কথা ক'লোঁ তাৰপিছত তেখেত এজন কবি আছিল খুব ভাল কবি তেখেতে কবিতা লিখিছিল দেশপ্ৰেমমূলক কবি আৰু কবিতাবোৰ যথেষ্ট দীঘল আছিল সৰু ল'ৰা ছোৱালীৰ কাৰণেও তেখেতে কবিতা লিখিছিল সৰু ল'ৰা ছোৱালীৰ মনৰ যি ভাৱনা যি ভয় যি সংশয় বা যি আনন্দ তাৰ ওপৰত লিখিছিল ভূত পোৱালি কম্পুৰ সপোন এনেকুৱা ধৰণৰ কবিতাবোৰ লিখিছিল তেখেতে আৰু সেইবোৰ মানে তেখেতে ইমান বেছি কবিতা লিখিছিল যে সেইবোৰ জুকিয়াই চোৱাটো মানে অতি টান ইমানেই তাৰপিছত তেওঁ জীৱনী লিখিছিল মহাত্মা গান্ধীৰ জীৱনী লিখিছিল ৰবীন্দ্ৰনাথ টেগৰৰ লিখিছিল তাৰপিছত চন্দ্ৰকুমাৰ আগৰৱালাই লিখিছিল তাৰপিছত তেওঁ ফিল্ম ইণ্ডাষ্ট্ৰীৰ বিষয়ে লিখিছিল অসমীয়া কৃষ্টি সংস্কৃতিৰ বিষয়ে লিখিছিল আৰু লিখিছিল শিল্পী পৃথিৱী আৰু আটাইকেইটা তেখেতৰ প্ৰবন্ধই অতি সুন্দৰ আছিল তেওঁৰ প্ৰবন্ধত শংকৰৰ সাধনা আছিল বুলি কয় মাধৱৰ মধুৰতা থকা বুলি কয় আৰু গীতৰ সুৰো আছিল তেওঁ যিকেইটা প্ৰবন্ধ আছিল সেই প্ৰবন্ধকেইটাত তাৰপিছতে আহোঁ আমি তেখেতৰ নাটক কেইখনৰ ওচৰলৈ তেখেতে কেইবাখনো নাটক লিখিছিল এই নাটক কেইখনৰ ভিতৰত সুনীত কুঁৱৰী কাৰেঙৰ লিগিৰি ৰূপালীম লভিতা আৰু কেইখনমান আছিল কনকলতা আছে আৰু কেইখনমান সেইকেইখনৰ কেইখনমান আকৌ সম্পূৰ্ণ কৰিবই নাপালে ইতিমধ্যে তেখেত ৰামায়ণ শিশু ৰামায়ণখনো সম্পূৰ্ণ কৰিব নাপালে তেনেকৈ কেইখনমান নাটক থাকি গ'ল কিন্তু এই নাটককেইখন অতি সুন্দৰ নাটক হৈছিল কাৰেঙৰ লিগিৰিটো অসমীয়া নাট্য সাহিত্যৰ লাইখুটা বুলি কৈছিলে আৰু লভিতা এজনী গাঁৱৰ ছোৱালী যে এনেকুৱা ধৰণৰ দেশপ্ৰেম থাকিব পাৰে তাকে তেওঁ দেখুৱাইছিল তেওঁ এটা দাঙি ধৰিছিল উদাহৰণ দাঙি ধৰিছিল লভিতাৰ দ্বাৰা ৰূপালীমখন আছিল তেওঁৰ ৰোমান্টিক প্ৰেমৰ গল্প আছিল এনেকৈ তেওঁ আৰু লগতে কি কয় নাটক চবতকৈ তেওঁৰ নাটকৰ ভিতৰত চবতকৈ দৰ্শকেও ভাল পায় অন্যও ভাল পায় ময়ো খুব ভাল পাইছিলোঁ কাৰণ সেইখন নাটক আছিল সুনীত কুঁৱৰী তেওঁৰ প্ৰথম নাটক সেইখন তেওঁ 14 বছৰ বয়সতে লিখিছিল আৰু ইমান সুন্দৰ তাত সংলাপ কাব্যধৰ্মী আছিল গীতিধৰ্মী আছিল ৰূপকধৰ্মী আছিল তেখেতৰ সেইখন নাটকৰ কথা পাহৰিব নোৱাৰি তাৰ সংলাপবিলাক সেই শুনিলে আচৰিত লাগে ইমান সুন্দৰ সেই ক্লাছ 8তে অকণমানি এটা ল'ৰা তেওঁ কেনেকুৱা মানে সংলাপ দিছিল তাত খুব সুন্দৰ দুটা বিষয়বস্তুৰ ওপৰত নাটকখন আগবাঢ়ি গৈছিল এটা হ'ল ঊষাৰ প্ৰতিকাপনা আৰু দ্বিতীয়টো হৈছিল ঊষাৰ দেউতাক বান ৰজাৰ প্ৰতিযোদ্ধা কামনা ঊষাৰ প্ৰতিকামনা ঊষাই মানে সপোনত তেওঁৰ কোঁৱৰক দেখি কিন্তু সাৰ পাই নেদেখিলে ক'লৈ গুচি গ'লা হিয়া মুৰুঙা কৰি সি চিৰ বাঞ্ছিত নিন্দ সুন্দৰ সিহঁতেই গুমৰি থকা পৰিপূৰ্ণ বাসনাত অপূৰ্ণতা থৈ চাওক কেনে সুন্দৰ কথা আৰু সেই সৰুতে ইমান বিশ্লেষণটো আচলতে কেনেকুৱা সুন্দৰ বিশ্লেষণ আৰু অন্য হাতেদি বান ৰজাই শিৱক প্ৰাৰ্থনা কৰিছিল যে মোক প্ৰতিযোদ্ধা লাগে প্ৰতিযোদ্ধা কামনা মোৰ এয়া তেখেতৰ বান ৰজাৰ অহংকাৰ তেওঁ মানে সেইটো তেওঁ ফুটাই উঠাইছিল দুইটা সমান্তৰালভাৱে আগবাঢ়ি গৈছিল কিন্তু
যুদ্ধৰ যিটো বিষয়বস্তু সেইটোতকৈ ঊষা অনিৰুদ্ধৰ প্ৰেমে বেছি খ্যাতি লাভ কৰিলে আৰু এই নাটকখনত তেওঁ ইমান সুন্দৰ কেইটামান গান মানে তাত উপস্থাপন কৰিছে সেই গীতকেইটা নহ'লে নাটকখনৰ অংগহানি হয় নাটকখন আগুৱাই নিয়াত সহায় নহয় নাটকখন আগুৱাই নাযায় সেই গীতকেইটা আৰু ইমান সুন্দৰ তেওঁৰ সংলাপ ঊষাৰ বিদায়ৰ বেলিকা চিত্ৰলেখাই সখী সখী নাকান্দিবা সখী তোমাকে মোকে বিধতাই লগৰীয়া কৰি দিছে তোমাৰ পিছে পিছে 7 বৰ্ণৰ তুলিকালৈ মই আছোঁ আৰু থাকিমেই তুমি যেতিয়া পূৰ্বাঞ্চলত ভৰপক যৌৱনৰ দেহাৰে অলপ জিৰণি লৈ সন্ধিয়া কোঁৱৰক লগ পাবলৈ যাবা মই তোমাৰ কুঞ্জবনত 7 বৰ্ণৰ তুলিকা বোলাই জগমগীয়া কৰি থম সখী কেনেকুৱা বিৱৰণ কেনেকুৱা সুন্দৰ আৰু ইমান কম বয়সতে নহয় জানো অতি কম বয়সতে তেওঁ এইবিলাক কেনেকৈ পাইছিল কেনেকৈ তেখেতৰ যিটো চিন্তাধাৰা নহয় জানো আৰু নাটকখনত মানে তেওঁ পৰিস্থিতি চাই পৰিৱেশটো বনাই পেলাইছিল তেখেতে নিজেই তেনেকুৱা আৰু সখীবিলাকৰ মুখত যিবিলাক গীত দিছে সেইবোৰতো আচৰিত মানে সখী যাবৰ সময়ত সখী ওলাবৰ সময়ত আমাৰে সখীয়া আকুল বিয়াকুলে সপোনৰ ছবিটি চাই সপোনত কুঁৱাৰে আহুদি খোৱালে মতলীয়া সখী পায় তেনেকুৱা ধৰণৰ কিছুমান প্ৰতিটো চৰিত্ৰ নহয় জানো কেনেকৈ উদঙাই দেখুৱাইছে গীতেৰে মানে আচৰিত লাগে ভাবিলে যে এই তেনেকৈ যেতিয়া হেৰি অনিৰুদ্ধক পালে বিদায়ৰো বেলা এইফালে আনন্দৰো বেলা নপুৰে মাতে ৰঞ্জুন নপুৰে মাতে সখী যাবৰ বেলা আমাৰ হিয়াখনি বিষাদে চাতে এই তেনেকুৱা ধৰণৰ কিছুমান গীত তাত সন্নিৱিষ্ট কৰিছিল ইমান সুন্দৰ গীতবোৰে মানে পাহৰিব নোৱাৰি আৰু নাটকখনৰ লগত ইমান সুন্দৰকৈ খাপ খুৱাই দিছিল ভাবিলে আচৰিত লাগে মানে প্ৰত্যেকটো বস্তুতেই কলা নহয় জানো প্ৰত্যেকটো বস্তুতেই আৰ্ট আৰু তেওঁ সেই হেৰি চিত্ৰলেখাই তেওঁ যেতিয়া বানৰজাৰ আগত নৃত্য কৰি দেখুৱাইছিল তেতিয়া হেৰিখনৰ নাটকখনৰ কথা তেওঁ প্ৰকাৰণতে কৈ দিছিল সেইকাৰণে সেই গীতটো শান্ত স্নিগ্ধ পোৱা নবীন তৰুণ তপনে ক'লে সেই এয়া পালোহি বিয়া আজি বসন্তৰ শেষ হ'ল সখী বিৰহী পিয়াক চুমা দিয়া কেনেকুৱা সুন্দৰ সেই গীতটিৰে বানৰজাক কাহিনীটো কৈ দিলে ঊষা অনিৰুদ্ধৰ প্ৰেম কাহিনীটো তেওঁ কৈ দিলে মানে ভাৱ প্ৰকাশৰ যিটো শৈলী আচৰিত চিত্ৰলেখাই কৈ দিলে আৰু সেই গীতটোক সেইকাৰণে ড্ৰামেটিক ফ'ৰকাষ্ট বুলি কয় পূৰ্বাভাস নাটকৰ পূৰ্বাভাস সেই গীতটোৰে বানৰজাক যেনেকৈ কথাখিনি কৈ দিলে সেইখিনি মানে পূৰ্বাভাস বুলি কৈছে উমেশ চন্দ্ৰ বৰুৱাই কৈছে আৰু খুব মানে আচলতে কাৰেঙৰ লিগিৰিখন হয় খুব ভাল নাটক হৈছে লাইখুটা হয় কিন্তু এইখন নাটকত মানে অতি সুন্দৰ কিছুমান সংলাপ দিছে ভাবিলে আচৰিত লাগে মানে আনন্দ আকৌ ক'ৰ পাৰত এই নাটকখন তেখেতে দেখুৱাইছে ক'ৰ ব্ৰহ্মপুত্ৰৰ পাৰত বিশাল সমুদ্ৰৰ পানী ব্ৰহ্মপুত্ৰৰ পানী যেন সাক্ষী হৈ আছে ঊষা অনিৰুদ্ধৰ প্ৰেমৰ এনেকৈ মানে এই তেখেতৰ যিখিনি আচলতে লেখা তেখেতৰ যিখিনি সৃষ্টি সেইখিনিৰ কাৰণে হয়তো আমি আৰু এটা আছুতীয়া অনুষ্ঠান কৰিব লাগিব ইমানখিনি কথা ইমান কম সময়তে বিশ্লেষণ আচলতে কৰিবলৈ দিগদাৰী যিয়ে নহওক আমি আকৌ এবাৰ গীতৰ মাজলৈ যাব লাগিব আমাৰ সৈতে যিহেতু আৰু এগৰাকী শিশু শিল্পী ইপচিতা ৰায় আছে মই ইপচিতাৰ ওচৰলৈ আহিছোঁ ইপচিতাই কোন ক্লাছত পঢ়ি আছে আৰু কোনখন স্কুলত পঢ়ি আছে মই NPS ইণ্টাৰনেশ্যনেল স্কুলত পঢ়ি আছোঁ ক্লাছ 6ত আৰু কেতিয়াৰ পৰা গীত শিকি আছে ইপচিতাই 5 বছৰমান হৈছে 5 বছৰ আৰু আপুনি কাৰ ওচৰত শিকি আছে গীত মই প্ৰমোদ শৰ্মা ছাৰৰ ওচৰত ঠিক আছে আজি কি শুনাব আপুনি মই মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী গান সুন্দৰ ঠিক আছে মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিৎ মালতী তোৰ বাৰীত পৰিলে মোৰ বাৰীত
ধন্যবাদ ইপসিতা, খুব সুন্দৰকৈ আপুনি এই গীতটি গালে। মই এইখিনিতে আৰু এটা বিৰতি ল'ম। বিৰতিৰ পিছত সেইগৰাকী ব্যক্তিৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম, যিগৰাকী ব্যক্তিয়ে এইসকল কণ কণ শিশুক এই সৃষ্টিসমূহৰ সৈতে চিনাকি কৰি দিছে আৰু তেখেতসকলক গাইড কৰি আছে, আজিৰ তাৰিখত তেখেতসকলক শিকাই আছে। এটা চমু বাণিজ্যিক বিৰতিৰ পাছত। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আমাৰ অনুষ্ঠানৰ শেষ অংশলৈ। ইতিপূৰ্বে আমি কৈছিলোঁ যে যিগৰাকী শিল্পীয়ে আচলতে এইসকল নতুন প্ৰজন্মক এই সৃষ্টিসমূহৰ সৈতে চিনাকি কৰাই দিছে, তেওঁলোকক শিকাই আছে, প্ৰমোদ শৰ্মা ডাঙৰীয়া আমাৰ সৈতে আছে। শৰ্মা ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যথেষ্ট দীৰ্ঘ সময়ৰ পৰা আচলতে শিশুসকলক এই ধৰণৰ গীতসমূহ শিকাই আহিছে। গতিকে আপোনাক যদি মই সোধোঁ চমুকৈ যে পিতৃ মাতৃসকলৰে হওক বা শিশুসকলৰে হওক, এই ধৰণৰ গীতসমূহ বা এই ধৰণৰ সৃষ্টিৰ প্ৰতি আগ্ৰহটো কেনেকুৱা দেখিছে আপুনি? আগ্ৰহ আছে। ক্লাছিকেল শিকালে চাৰেগামাত ইমান ইণ্টাৰেষ্ট নিদিয়ে, সৰু বাচ্চাবিলাকে বিশেষকৈ অকণমান অলপমান আমনি পায়। এনেধৰণৰ সৰু সৰু গান শিকালে, জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা, ভূপেন হাজৰিকাৰ গানবিলাক শিকালে সিহঁতৰ অলপ ক্লাছত ইণ্টাৰেষ্টটো বেছি আহে, সিহঁতৰ আকৰ্ষণটো অলপ আহে। সেইকাৰণে মই মাজে মাজে এই গানবিলাক শিকাওঁ। চাৰেগামাৰ আৰম্ভণিটো চাৰেগামা কৰি লওঁ, বেছটো মই ক্লাছিকেলটো কৰোঁ, বেছ কৰি পেলাই সিহঁতক ভইচটো ঠিক কৰি পেলাই মই এই গানবিলাক শিকাওঁ। আৰু এইখিনিতে আচলতে তেওঁলোকৰ অভিভাৱকসকলকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে তেওঁলোকে এনেধৰণে সুস্থ এটা পৰিৱেশৰ মাজত তেওঁলোকক সংগীত শিকিবলৈ আগবঢ়াই দিছে। গতিকে তেখেতসকলো নিশ্চয় ধন্যবাদৰ পাত্ৰ, নহয় জানো? বহুত আছে, বহুত অভিভাৱক আছে। তেওঁলোকে বহুত কষ্ট কৰি কেতিয়াবা ৰাতি 9টা বজালৈকে কম্পিটিশ্যনত ৰখি থাকে। প্ৰতিযোগিতাবিলাক যেতিয়া হেৰি হয়, জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ, ভূপেন হাজৰিকাৰ কম্পিটিশ্যন, কেতিয়াবা ৰাতিপুৱা 9টা বজাত গৈ পেলাইও কেতিয়াবা ৰাতি 9টালৈকে ৰখি থাকে কম্পিটিশ্যনত গান গাবৰ কাৰণে। কেতিয়াবা টোপনি আহে ল'ৰা ছোৱালীৰ, তেনেকৈও হেৰি অভিভাৱকবিলাকে তেনেকৈ গান শিকাইছে ল'ৰা ছোৱালীক। আৰু এটা বয়সৰ লগে লগে তাৰমানে ইম্প্ৰুভমেণ্টটো হয় তেওঁলোকৰ। চাৰেগামাৰ যেতিয়া ক্লাছিকেলৰ বেছটো দিয়া হয়, দিয়াৰ পিছত গানবিলাকৰ যেতিয়া বিচাৰত কমপ্লিট হয়, বি মিউজিক যেতিয়া কমপ্লিট কৰিব, বেছটো ভইচৰ যিটো বেছ তেতিয়া বেছি ভাল হয়। অকণমান ডাঙৰ হ'লে বা ক্লাছ 8, 9, 11, 12ত তেতিয়া মেচিয়ৰ হয়, অলপ ভইচটো ভাল হয়, গান গাবৰ কাৰণে তেতিয়া সুবিধা হয়। কিন্তু গান হয়, আৰু এইসমূহ গীত আচলতে একেবাৰে শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ হ'লে কিন্তু যথেষ্ট সাধনা লাগিব, কাৰণ সাধনা লাগিব, কষ্টও লাগিব, কঠিন গীত। আৰু এটা গোস্বামী খুৰাই কৈছে আগতে, কৈ গৈছে যিটো ভাষাৰ হেৰিটো, ভাষাৰ প্ৰব্লেমটো হয় আজিকালি ইংলিছ মিডিয়ামত। এতিয়া মই অভিলাষাক শিকাইছোঁ, তাই মানে অসমীয়া অলপ বুজি নাপায়। অসমীয়া বা বেংগলীত ক'লে অকণমান বুজি পাব, বা ইংলিছত গানবিলাক ইংলিছত লিখি লয়, কিন্তু ইংলিছত লিখিলে সেই বস্তুটো ঠিক প্ৰপাৰ উচ্চাৰণটো নহয়। সেইটো কেতিয়াবা অলপ তাই এতিয়া সখী আজি সখীটো সাক্ষী বুলি কয়, কেতিয়াবা এনেকুৱা হয়। কিন্তু তেখেতৰ প্ৰচেষ্টাটোক কিন্তু সঁচাকৈ শলাগ ল'ব লাগিব, বহুত ভাল। মই সেইকাৰণে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ যে আপুনি ইংৰাজীত লিখি হ'লেও যে আপুনি শিকিছে, তাৰ কাৰণে আচলতে সঁচাকৈ ধন্যবাদৰ পাত্ৰ আপুনিও আৰু আপোনাৰ পিতৃ মাতৃও। পিতৃ মাতৃবিলাককো মই ধন্যবাদ দিছোঁ। আৰু তেওঁলোকে নিজে কষ্ট কৰিও অসমীয়া ভাষাটো বহুত শিকাইছে। ঘৰত যদিও স্কুলত নাথাকিলেও তেওঁলোকে ঘৰত শিকায়, অসমীয়াটো খুব শিকায়। আৰু গানৰ জৰিয়তে গোস্বামী খুৰাই যেনেকৈ কৈছে, গানৰ জৰিয়তে ভাষাটো বহুত ধুনীয়াকৈ শিকিব পাৰি। আৰু শব্দবিলাক, অসমীয়া শব্দবিলাক এই আমি গান শিকিলে ভূপেন হাজৰিকাৰ গানত বা বিষ্ণুৰাভাৰ গানত, জ্যোতিপ্ৰসাদৰ গানত খুব ধুনীয়া শব্দবিলাক আছে, আৰু উচ্চাৰণবিলাকো খুব শুদ্ধ হয়। আমাৰ অসমীয়া ভাষা ক'বৰ কাৰণে চেষ্টা কৰিছে, যথেষ্ট চেষ্টা কৰিছে। তাৰ মাজতো বহুত ভাল ভাল ওলাইছে। হয়, মই আপোনাক যদি এটি গীত গাবলৈ এই মুহূৰ্তত অনুৰোধ কৰোঁ, তেতিয়াহ'লে কি গীত শুনাবই? মই এটি লক্ষ্মীনাথ বেজবৰুৱাই লিখা গীত, জ্যোতিপ্ৰসাদ আগৰৱালাৰ, তেখেতক শ্ৰদ্ধা জনাই তেখেতে সুৰ কৰা বিষ্ণুৰাভা আৰু ভূপেন দাই গোৱা গীত। গোস্বামী খুৰাই অকণমান কৈছে এই গানটোৰ বিষয়ে। হয়, সাজতে ফুলিলে তগৰ ফুলিটো কথাটো কৈছে গোস্বামী খুৰাই, চেষ্টা কৰিছোঁ মই অকণমান। ঠিক আছে।
সখী কি কমে দুখৰে কথা অমৃত মথোতে বিষ উপজিলে মিঠা হলে তিতা মালতীৰে চাকি খোপাতে পিন্ধিলোঁ তাৰো গলে পাহি সৰি মালতীৰে চাকি খোপাতে পিন্ধিলোঁ তাৰো গলে পাহি সৰি সোণৰে সজাতে পখিতি ৰাখিলোঁ সিও গুচি গলে উৰি সোণৰে সজাতে পখিতি ৰাখিলোঁ সিও গুচি গলে উৰি মালতীৰে চাকি খোপাতে পিন্ধিলোঁ তাৰো গলে পাহি সৰি মালতীৰে চাকি খোপাতে পিন্ধিলোঁ তাৰো গলে পাহি সৰি হাজতে ফুলিলে তগৰ ফুলে পাহি সন্ধিয়াৰে বাবাই হাজতে ফুলিলে তগৰ ফুলে পাহি সন্ধিয়াৰে বাবাই কোনে উনে দেখোঁতে কোনে শুনোঁতে ইও যে মৰিলি যায় কোনে উনে দেখোঁতে কোনে শুনোঁতে ইও যে লেৰেলি যায় মালতীৰে চাকি খোপাতে পিন্ধিলোঁ তাৰো গলে পাহি সৰি মালতীৰে চাকি খোপাতে পিন্ধিলোঁ তাৰো গলে পাহি সৰি মালতীৰে চাকি খোপাতে পিন্ধিলোঁ তাৰো গলে পাহি সৰি ধন্যবাদ সৰ্বাদ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই আকৌ এবাৰ অনুষ্ঠানৰ যিহেতু শেষলৈ আহিছোঁ মই গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এই যিটো আজি আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ এই শিল্পী দিৱসৰ তাৎপৰ্য বা শিল্পী দিৱস যি উদ্দেশ্যেৰে আৰম্ভ কৰা হৈছিল সেই উদ্দেশ্য আৰু সেই তাৎপৰ্য আজিৰ তাৰিখত কিমানখিনি সফল হোৱা বুলি আপুনি ভাবে চমুকৈ মইতো আজিকালি একেবাৰে সুখী নহয় যে কুমাৰে যে মাটিৰ পাত্ৰ যে গঢ়ে সাজ এটা নহয় তাত সোমোৱাই দিয়ে কলহ এটা ওলাই যায় এনেকুৱা ওলাই যায় নহয় আজিকালি এনেকুৱা হৈছে মই দেখিছোঁ সাজ এটা গঢ়া আছে কম্পিটিশ্যন হ'ব কুইজ হ'ব গান কেইটামান গাব বঁটা বিতৰণী হ'ব গতানুগতিক গতিকে তাত মানে কি হ'ল জ্যোতিপ্ৰসাদৰ যিটো সংগ্ৰাম ত্যাগ কষ্ট মানে আৱিষ্কাৰ অনুধাৱন অনুসন্ধান এটা মানে সংস্কৃতিৰ লগত সেইবোৰ কথাবোৰ একেবাৰে গান গাই দেখা যায় যে গানটো গাই ঠিকেই শব্দ যদি সোধা যায় ক'ব নোৱাৰে গতিকে আৰু অভিভাৱকসকলেও কি হৈছে কি মই আজি মানে কওঁ কথাটো ক'ব পৰা হৈছোঁ যে মইতো অভিভাৱক যে ল'ৰা ছোৱালীক মঞ্চত উঠোৱা গান দুটামান শিকোৱা তাতেই আৰু ল'ৰা ছোৱালীক তেওঁলোকক মানে সমৃদ্ধ কৰা বৌদ্ধিক সমস্ত দিশৰ পৰা আমি যেতিয়া গান এটা গাওঁ গানটো আমি এতিয়া প্ৰমোদ শৰ্মাই গানটো গালে মই এইটোও ক'ম যে জ্যোতিপ্ৰসাদে এই গানটো সুৰ কৰিব বিচাৰিলে লক্ষীনাথ বেজবৰুৱাই সুৰটো কৰিব পৰা নাই বিষ্ণু কইদেউক ক'লে যে তুমি নাই তই কিবা কয় আৰু যে তুমি কৰা গতিকে এটা গান দুইজনে লগ লাগি পেলাই কৰিলে হ'ল তাৰপিছত ভূপেন দাই গালে গতিকে তেনেকুৱা বা লক্ষীনাথ বেজবৰুৱাৰ যে গানৰ মানুহ বহুতে ক'বই নোখোজে কিন্তু জাতীয় সংগীতো লক্ষীনাথ বেজবৰুৱাই দিলেও মোৰ আপোনাৰ দেশ হয়নে এই কথাবোৰ আমি মানে আলোচনা নহয় আৰু মই এতিয়া চৰকাৰী আৰু এটা ডাঙৰ কথা যে জ্যোতিপ্ৰসাদৰ মৃত্যুৰ কিমান বছৰৰ পিছত তেওঁ গানকেইটা ওলাইছে
ৰচনা বুলি ওলাইছে অৰ্থাৎ জ্যোতিপ্ৰসাদ ঢুকুৱাই যোৱাৰ পিছত যিটো চৰ্চা হ'বলৈ হোৱাই নাই চৰকাৰী বেচৰকাৰী কোনো পৰ্যায়ত যিধৰণে বুলি হোৱা নাই গতিকে এতিয়া আৰু কৰিবা এইটো লাভ নাই মই খালি কওঁ যে যিসকলে কৰে আন্তৰিকতাৰে কওক যদি গান দুটাও গান গায় অন্তৰ গানটো আগে পিছে কি আছে শুদ্ধ ৰূপতো হওক আৰু লগতে তাৰ গানটোৰ কি অন্তৰালত মই এটা সৰু মানে 1 মিনিটত কওঁ অসমীয়া কি ভাৰতীয় স্বাধীনতা আন্দোলনৰ সময়ত চবেই গান লিখিলে অম্বিকাগিৰিয়ে লিখিলে নলিনীবালা দেৱীয়ে লিখিলে আমাৰ নবীন চন্দ্ৰ বৰদলৈ লিখে জ্যোতিপ্ৰসাদে লিখে কিন্তু জ্যোতিপ্ৰসাদৰ গানকেইটা কিন্তু আধুনিক গান হিচাপে আজিও মানুহৰ মুখে মুখে চলি আছে কিন্তু সেইসকলৰ গানো ভাল গান কিন্তু সেই দেশপ্ৰেমমূলক গানত বেলেগ কেটাগৰীত ৰৈ গ'ল অম্বিকাগিৰি ৰাইচৌধুৰী বহু গান সেই কেটাগৰী সেইটো লাইনত ৰৈ গ'ল সেই এটা কথা আৰু এটা কথা কৈছোঁ ধৰক ভূপেন দাৰ লগত আড্ডাও মাৰিছিলোঁ ভূপেন দাৰ আড্ডাবাজ মানুহ আড্ডাৰ মাজত কিন্তু খুব চিৰিয়াছ কথা কৈ এবাৰ ক'লে সকলোৰে প্ৰতিশোধ মেঘনাদ বধ তাৰপিছতে দুঃশাসনৰ ৰক্তপান নৰকাসুৰ চিনেমা হৈ আছে আৰু ক'ব বা জ্যোতিপ্ৰসাদ যেন আহিলে বোলে আহি কথা নাই পতাই ৰূপালীম কাৰেঙৰ লিগিৰি শুনিত কৰিছে সেই নাটক হ'লনে বোলে নাটক হ'ব লাগিব একদম গৰম উঠা দেই তেতিয়া মানে ভূপেন দাই কৈছিলে এনেকুৱা আপুনি যিটো ক'লে জ্যোতিপ্ৰসাদৰ প্ৰথমখিনিত গতিকে ক'ত নৰকাসুৰ সেইবোৰ নাটক অতুল চন্দ্ৰ হাজৰিকাৰ নৰকাসুৰ বা কনৌজ কুঁৱৰী নাটক হৈ আছে দপদপাই আছে ৰয়েল ড্ৰেছ পিন্ধি কিন্তু জ্যোতিপ্ৰসাদৰ ৰূপালীম তুমি মায়াবক কিমান ভাল পোৱা আকাশত যিমান তৰা আছে সাগৰত যিমান নীলা আছে মানে মই কোৱা নাই সেই যে আৱেগ অনুভূতি আৰু যি ফৰ্ম নাটকৰ এটা ফৰ্ম বুলি কথা থাকে নহয় কণ্টেণ্ট এণ্ড ফৰ্ম ক'ৰ পৰা ক'লে কাৰেঙৰ লাগি ক'লৈ গুচি আহিলে গতিকে এই কথাবোৰ এওঁলোকক ক'ব লাগিবতো আমি তেতিয়া নাটকখন পঢ়িব আৰু পেলাই গানটো গাব সেয়ে আচলতে ৰূপান্তৰৰ দৰ্শন নহয় জানো নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভানু ডেকা আপোনাৰ ওচৰলৈ আহিছোঁ চমুকৈ আপুনি ইমান সুন্দৰকৈ তেওঁৰ এই যি গ্ৰন্থসমূহৰ বিষয়ে তেখেতৰ নাটকসমূহৰ বিষয়ে আপুনি বৰ্ণনা কৰিলে তেখেতৰ যদি ছবিৰ বিষয়ে আপোনাক খুব চমুকৈ সময় যিহেতু হাতত বেছি নাই ছবিৰ বিষয়ে যদি দুআষাৰ ক'বলৈ দিওঁ কেনেধৰণে আপুনি বিশ্লেষণ কৰে তেখেতৰ ছবি বুলিলে ছবি সিমান নাছিলে তেখেতৰ জয়মতী প্ৰথম বোলছবি নিৰ্মাতা দেই তেওঁ অসমৰ প্ৰথম বোলছবি নিৰ্মাতা তেখেতে জয়মতী এখন কৰিছিলে জয়মতী কৰাৰ সময়ত তেখেতে বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া বিশেষকৈ তেখেতে মহিলা এক্ট্ৰেছ বিচাৰি পেলাই বহুত কষ্ট ওলাই আহিব দিয়া নাছিলে সেইকাৰণে তেখেতে মানে সেইটোত গ'লে আৰু তাৰ 1935 চনত তেওঁ জয়মতীখন উলিয়াইছিল কিন্তু 1932 চনত তেওঁ কংগ্ৰেছৰ অধিনায়ক হিচাপে তেখেতে 15 মাহ জেলত সোমাই আছিল আৰু সেই জেলতে তেওঁ 500 টকা জৰিমনা ভৰিছিল তেওঁ সেই জেলতে জয়মতীৰ চিনেমাৰ গোটেইখিনি কাম সমাপ্ত কৰিছিল জেলত আছে তেখেতে জৰিমনা ভৰিছে কিমান তাৰ মাজতো তেখেতৰ তেখেতে সৃষ্টি কেৱল তেখেতে সৃষ্টি কৰাৰ কথা ভাবিছিল অসমক তেখেতৰ সৃষ্টি দিয়াৰ কথা ভাবিছিল তেখেতৰ সংস্কৃতি দিয়াৰ কথা ভাবিছিল আৰু সেই কামখিনি তাতেই তেওঁ সমাপ্ত কৰি ৰখাৰ কাৰণে তেওঁ জেলৰ পৰা ওলোৱাৰ পিছত 1935 চনত কলিকতাত প্ৰথম ৰিলিজ হৈছিল তাৰমানে মুক্তি লাভ কৰিছিল জয়মতী আৰু তাতে লক্ষীনাথ বেজবৰুৱা তাত আছিল লক্ষীনাথ বেজবৰুৱাৰ উপস্থিতিত ৰৌনাক চিনেমা হলত এই জয়মতী কুঁৱৰীখন তেখেতে মুকলি কৰিছিলে হয় আৰু তাৰপিছত 1937 নে 38 কি চনত মোৰ তাৰ খাটাং মোৰ মনত নাই ইন্দ্ৰমালতীখন কৰিলে আৰু তাৰপিছত তেখেতে জয়মতীৰ দ্বিতীয় সংস্কৰণটো কৰিব খুজিছিল সেইটো তেখেতৰ নহ'লগৈ সেইটো কাৰণে তেখেতে অকল অসুখ হয় তেতিয়া লাহে লাহে আৰম্ভ হ'ল তাৰপৰা তেখেত আহি তেখেতৰ তামোলবাৰী চাহ বাগিচাত থাকিলে পৰিচালনাৰ দায়িত্ব দিয়া হৈছিল যদিও তেখেতে বেছি দিন নাপালে তাতেই তেখেতৰ মৃত্যু হ'ল যিটো কথা আমি মুখেৰে ক'বলৈকো মানে মন নাযায় তেখেতৰ মৃত্যু বুলি ক'বলৈ আমাৰ মন নাযায় সৃষ্টিৰ ধাৰা স্তব্ধ হৈছিল আচলতে তথাপিও তেখেতৰ সেই সৃষ্টি মই আকৌ কৈছোঁ যে
তেখেত যদিও অকালতে আমাৰ মাজৰ পৰা গুচি গ'ল হয়, তেখেত থকা হ'লে আৰু হয়তো কিমান দি গ'ল হয় সেইটো সেই কথা আমি অনুমানেই কৰিব নোৱাৰো আচলতে তথাপিও তেখেতে কাৰণ এই কম সময়ৰ ভিতৰতে তেখেতে ইমান বেছি দি গ'ল আমাক অজস্ৰ দি গ'ল তাৰপিছত তেখেত যদি আৰু কেইদিনমান অন্তত বাচি থাকিলহেঁতেন আমি যে কি নাপালোহেঁতেন তেখেতৰ পৰা এয়া আছিলে যুগান্তৰৰ জ্যোতি আজিৰ আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত থকা গোস্বামী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মই আকৌ এবাৰ ভানু ডেকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰমোদ শৰ্মা ডাঙৰীয়া অলপ সময় আমাক দিয়াৰ বাবে লগতে আজি আমাৰ তিনিগৰাকী শিশু শিল্পী অভিলাষা খ্যাতি আৰু ইপচি তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ সংগীত শিল্পী দুগৰাকী আমাৰ তবলাত থকা প্ৰতাপ নাথ আৰু গীটাৰত থকা অজিত শৰ্মা ডাঙৰীয়াক সংগত কৰাৰ বাবে তেখেতে যিখিনি সৃষ্টি তেখেতৰ এই কম সময়ছোৱাত মই আকৌ কৈছোঁ যে সক্ৰিয়ভাৱে তেখেতে মাত্ৰ 20 বছৰহে কাম কৰিছিলে কিন্তু সেই 20 বছৰ 21 বছৰত তেখেতে যিখিনি দি থৈ গৈছে সেইখিনি আজি পৰ্যন্ত অসমীয়া সংস্কৃতিৰ পথাৰখনক চহকী কৰি আছে চহকী কৰি যাব আমি আশা এটাই কৰিম যে আজিৰ প্ৰজন্মই তেখেতৰ সেই সৃষ্টিসমূহক জীয়াই ৰাখক আৰু শুদ্ধ ৰূপত শিকি জীয়াই ৰাখক তেখেতৰ সেই সৃষ্টিসমূহক মনত ৰাখক আৰু আমাৰ প্ৰজন্মটোৰ দায়িত্ব উত্তৰ প্ৰজন্মলৈ সেই সৃষ্টিসমূহ লৈ যোৱাৰ এটি কোৰাছ গীতেৰে আমি এই অনুষ্ঠানটো সামৰিবলৈ বিচাৰিছোঁ আৰু সেই গীতটি পৰিৱেশন কৰিব আমাৰ আজিৰ শিশু শিল্পীসকলে পাতি দিলে ফুলৰে হৰাই ৰাম ৰাম ফুলৰে হৰাই ফুলৰে হৰাই গছে গছে পাতি দিলে ফুলৰে হৰাই ৰাম ৰাম ফুলৰে হৰাই ফুলৰে হৰাই ফুলৰে হৰাই মুৰা গুঞ্জৰি আহে ফুলিয়া মুৰা গুঞ্জৰি আহে গোন্ধকে দিয়াই ৰাম ৰাম গোন্ধকে দিয়াই গোন্ধকে দিয়াই তলতে পৰিমলৰেনো উৰুৱাই পৱনে দিলে বিলাই গছে গছে পাতি দিলে ফুলৰে হৰাই ৰাম ৰাম